এতিয়া আমি চাম বেলেগ এটা কুৱেশ্যন দেই আমি জাষ্ট মেথছত সৰু সুৰা কনচেপ্ট আমি শিকি যাব লাগে ঠিক আছে কনচেপ্টটো বিল্ড আপ কৰিব লাগে এটা আছে -5 to the power 5 -1 to the power 5 প্লাছ আৰু -1 to the power 6 এতিয়া -1 to the power 5 আৰু -1 to the power 6 টো প্লাছ কৰিলে ইয়াৰ এনসাৰটো কিমান হ'ব হেটো উলিয়াব লাগে হা না এতিয়া প্ৰথম -1 to the power 5 মানে কি হয় হেটো প্ৰথম উলিয়াব লাগে চোৱা দেই -1 to the power 5 মানে কি মানে x কিউব মানে কি হয় x কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ x 3 বাৰ পূৰণ হৈ আছে বুজি পাইছা না মানে কি হয় এই পাৱাৰটোৱে কি বুজায় সদায় ই পূৰণ হৈ আছে কিমান বাৰ 3 বাৰ 3 থাকিলে 3 বাৰ 2 থাকিলে 2 বাৰ তো এই পাৱাৰটোৱে কি বুজাইছে ই কিমান বাৰ পূৰণ হৈ আছে 5 বাৰ পূৰণ হয় তো 5 বাৰ পূৰণ কৰিব লাগিব এনেকা -1 5 বাৰ পূৰণ হয় বুজি পাইছা না এনেকা এতিয়া 1 একক হাজাৰ বাৰ পূৰণ কৰা লাখ বাৰ পূৰণ কৰা বিলিয়ন বাৰ পূৰণ কৰা 1 * 1 1 * 1 1 * 1 1 * 1 1 * 1 মানে একক হাজাৰ বাৰ লাখ বাৰ পূৰণ কৰিলে 1 পূৰণ কৰিলে কিমান হ'ব একেই হ'ব এনসাৰ তো ইয়াত তোমাক পূৰণ কৰিলে কি হ'ব একেই হ'ব আর মাইনাসটো কি হ'ব মাইনাস ভাগে পূরণ হ'ব মাইনাসও মাইনাস ভাগে পূরণ হ'ব কেনেকা পূরণ হ'ব মাইনাস মাইনাসে প্লাস আকৌ প্লাসে মাইনাসে মাইনাস আকৌ মাইনাসে প্লাসে মাইনাস মাইনাসে আকৌ মাইনাসে মাইনাসে প্লাস বা প্লাসে মাইনাসে আচ্ছা এইটো কনফিউজ হৈ যাব ঠিক আছে ইয়াত এক কাম কৰা এইটো চোৱা দেই ইয়াত মানে কি হয় তোমাৰ এটা ট্ৰিক দেখাই দিছো ইয়াত মানে কি হয় মাইনাসে মাইনাসে এইটো প্লাস হৈ যায় ঠিক আছে এৰো দুটা মাইনাস পূৰণ কৰিলে এতিয়া কি হয় একো পূৰণ হ'ব মাইনাসও পূৰণ হয় যাৰ আগফালৰ চিন বিলাকো পূৰণ হয় এটো খালি মনত ৰাখিব লাগিব এনেকা -1 আছে না এনেকা সাপোজ মই দিছো এটো -1 আৰু এটো -1 যেতিয়া দুটা পূৰণ হয় তেতিয়া কি হয় এটো এই দুটা সংখ্যা ভাগে পূৰণ হ'ব 1 * 1 আৰু মাইনাস মাইনাস ভাগে পূৰণ হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব ঠিক তেনেদৰে এটো ইয়াত মানে গোটে 1 পূৰণ কৰিলে এটো হ'ল আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব মাইনাস মাইনাস পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস আকৌ এটো মাইনাসে মাইনাসে প্লাস বুজি পালা নাই প্লাসে প্লাসে প্লাস হৈ গ'ল আচ্ছা এটোত কনফিউজন হৈ যাবা ইয়াত মই আৰু এটা ভাল বুদ্ধি এটা দি দিছো এটো খালি মানে মনত ৰাখিবা সাপোজ মই দিছো মাইনাস যদি তুমি 2 বাৰ পূৰণ কৰা মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব বুজি পাইছা মাইনাস যদি 3 বাৰ পূৰণ কৰা কি হ'ব মাইনাসে মাইনাসে প্লাস এৰো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব আকৌ প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ হ'ব বুজি পাইছা না আকৌ মাইনাসটো সাপোজ 3 বাৰ 4 বাৰ পূৰণ কৰিছো 4 বাৰ পূৰণ কৰা এটো এটা ফৰ্মুলা দে এটো মানে তুমি যদি মনত ৰাখা ঘবকে এনসার সেকেন্ডত ওলাই যাব তো কি হয় মাইনাসটো কিমান 4 বাৰ পূৰণ হৈছে ইয়াত এটো মাইনাস মাইনাস প্ৰথম পূৰণ কৰা মাইনাসে মাইনাসে কি হ'ব প্লাস মাইনাসে মাইনাস প্লাস আকৌ প্লাসে প্লাসে পূৰণ কৰিলে কি হ'ব প্লাস ওলাব হেৰো ফৰ্মুলাটো আছিলে এতিয়া এটো আকৌ মাইনাস মাইনাস ইনটু মাইনাস ইনটু মাইনাস ইনটু মাইনাস ইনটু মাইনাস কি হ'ব চোৱা ইয়াত আমি 5 বাৰ পূৰণ কৰি চাইছো মাইনাস কি হ'ব এই দুটা মাইনাসে মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস হ'ব এই দুটা মাইনাস মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস হ'ব আৰু প্লাসে প্লাসে কি হ'ব প্লাস হ'ব প্লাসে প্লাসে প্লাস হয় ঠিক আছে এটো পূৰণ কৰিলো তাৰপিছত এটো পূৰণ কৰিলো মাইনাস প্লাসে প্লাসে প্লাস হ'ব প্লাসটো গৈ কিনে ইয়াৰ লগত পূৰণ হ'ব তো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব বুজি পালা না মানে ইয়াত আমি মাইনাসটো কিমান বাৰ পূৰণ কৰিলো 2 বাৰ পূৰণ কৰিলো ইয়াত কিমান বাৰ পূৰণ কৰিলো 3 বাৰ ইয়াত কিমান বাৰ 4 বাৰ ইয়াত কিমান বাৰ 5 বাৰ এতিয়া তুমি চোৱা যেতিয়া 2 বাৰ পূৰণ কৰিছো 2 বাৰ যেতিয়া পূৰণ কৰিছো প্লাস ওলাইছে 4 বাৰ যেতিয়া পূৰণ কৰিছো প্লাস ওলাইছে বুজি পাইছা না আৰু যেতিয়া আমি 3 বাৰ পূৰণ কৰিছো মাইনাস ওলাইছে 5 বাৰ পূৰণ কৰিছো মাইনাস ওলাইছে মানে যেতিয়া 2 বা 3 মানে এটো যুগ্ম মানে ইভেন মানে যুগ্ম বাৰ আৰু তাৰপিছত 3 আৰু 5 মানে অযুগ্ম যেতিয়া তুমি যুগ্ম বাৰ হয় না যুগ্ম বাৰ যেতিয়া মাইনাসটো পূৰণ কৰিছা তেতিয়া মাইনাসটো সদায় কি হয় প্লাস হয়
যুগ্ম বাৰ যেতিয়া তুমি মাইনাছক পূৰণ কৰা নহয় এনসাৰটো প্লাছত ওলায় যুগ্ম বাৰ হলে প্লাস হয় আৰু অযুগ্ম বাৰ তুমি মাইনাছ কৰা কি হ'ব মাইনাছক পূৰণ কৰা কি হ'ব মাইনাছ হয় এৰো একদম মনত ৰাখিব লাগিব এক ঝটকাতে এনসাৰ ওলাই যাব বুজি পাইছা না তুমি যুগ্ম বাৰ যদি মানে ইনটু কৰা তেন্তে ইয়াৰ এনসাৰ প্লাছত ওলাব অযুগ্ম বাৰ কৰিলে কি হ'ব মাইনাছত ওলাব বুজি পাইছা না সিম্পল এতিয়া ইয়াত কি হয় মই এৰো বস্তুটো তুমি কনসেপ্টটো বুজি পালা তো এতিয়া ইয়াত এক ঝটকাতে ওলাই যাব তুমি চোৱা এতিয়া চোৱা এটো এক -1 টু দি পাৱাৰ 5 মানে মাইনাছটোক 1 টু কিমান বাৰ পূৰণ কৰিব লাগিব 5 বাৰ -1 টুক 5 বাৰ যেতিয়া পূৰণ কৰা এনসাৰটো 1 এ হ'ব হয় না মাইনাছটোক তো 5 বাৰ পূৰণ কৰিব লাগিব এতিয়া 5 টো কি যুগ্ম নে অযুগ্ম অযুগ্ম তে মাইনাছটোক অযুগ্ম বাৰ পূৰণ কৰিলে কি হ'ব প্লাস নে মাইনাছ মাইনাছ হ'ব এৰো সদায় মনত থাকে এক ঝটকাত ওলাই গ'ল দেখিলা না প্লাস আছে প্লাস দিয়া এতিয়া কি হয় এৰো 1 টু দি পাৱাৰ -1 টু দি পাৱাৰ 6 আছে তো -1 को 6 বাৰ পূৰণ কৰিব লাগিব প্ৰথম 1 টুক 6 বাৰ পূৰণ কৰা 1 টুক 6 বাৰ পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব -2 को 6 বাৰ পূৰণ কৰিব লাগিব তো -2 6 টো যুগ্ম নে অযুগ্ম যুগ্ম তো 6 টুক যুগ্ম বাৰ পূৰণ কৰিলে কি হ'ব প্লাস হ'ব বুজি পাইছা না প্লাস তো নবয় এতিয়া ইয়াৰ আগফালে এৰো আগফালে আছে মাইনাস এৰো আগফালে আছে প্লাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তো মাইনাস কৰা 1 ৰ পৰা 1 গলে মাইনাস থাকি প্লাসে মাইনাসে মাইনাস হ'ব 1 ৰ পৰা 1 গল থাকিলে কি হ'ব 0 অপশনত এনসার আছে 0 বুঝি পাইছা না সিম্পল এটো